আমি ট্যাক্সি করে মা অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ খাদ্য আৰু অসামৰিক তথা ৰাজহুৱা বিতৰণ বিভাগৰ পৰিক্ৰমাৰ দ্বাৰা এখনি অভিলাষী আঁচনি অসম চৰকাৰৰ মাননীয় আজি এই আঁচনিখন শুভাৰম্ভ হৈছে। এই আঁচনিখনৰ জৰিয়তে আমাৰ প্ৰতিটো পৰিয়ালৰ যিসকলৰ ৰেচন কাৰ্ড আছে, যিসকলে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত খাদ্য সুৰক্ষা যোজনাৰ আধাৰত 5 কেজিকৈ চাউল ফ্ৰীকৈ বা বিনামূলীয়াকৈ পায়, সেই পৰিয়াললৈ আৰু কিছু সকাহ দিয়াৰ কাৰণে বজাৰ মূল্যতকৈ যথেষ্ট কম মূল্যত 1 কেজি দাইল, 1 কেজি আমাৰ চেনি আৰু 1 কেজি নিমখ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ তাৰিখত 1 কেজি দাইলৰ যিটো মূল্য ইয়াত ৰেহাই মূল্য দিয়া হৈছে 269 টকা আৰু চেনি দিয়া হৈছে 38 টকা আৰু নিমখ দিয়া হৈছে 10 টকা। নৱেম্বৰ আৰু ডিচেম্বৰ মাহত এই তিনিবিধ সামগ্ৰী 117 টকাত পাব। কিন্তু ইতিমধ্যে ঘোষণা কৰা হৈছে যে জানুৱাৰী মাহৰ পৰা এই তিনিবিধ সামগ্ৰী 100 টকাৰ ভিতৰত পাব, অৰ্থাৎ দাইল 60 টকাত পাব, চেনি পাব 30 টকা আৰু নিমখ পাব 10 টকা। গতিকে এই আঁচনিৰ জৰিয়তে অসমৰ বিশেষভাৱে যিসকল দুখীয়া পৰিয়াল আছে, এই পৰিয়ালে যথেষ্টখিনি সকাহ পাব। আৰু আমি সামগ্ৰিকভাৱে দেখা পাইছোঁ যে তিনিবিধ সামগ্ৰী যদি বজাৰ মূল্যত কিনিবলৈ যায়, তেনেহ'লে অতিৰিক্তভাৱে হয়তো আৰু 70-75 টকা বেছিকৈ দিবলগীয়া অৱস্থা হ'ব, যিহেতু অসম চৰকাৰে এই লোকসকলক সকাহ দিয়াৰ কাৰণে চৰকাৰে এইখিনি ৰেহাই মূল্য দিয়াৰ কাৰণে কৰিছে। ইতিমধ্যে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ভাৰ্চুৱেলি সমগ্ৰ অসমৰ 25খন যি আমাৰ প্ৰশাসনিক জিলা আছে, এই 25খন জিলাত প্ৰায় 30,000তকৈ অধিক যি সুলভ মূল্যৰ দোকান আছে, প্ৰত্যেক দোকানতে এনেকুৱা ধৰণৰ অনুষ্ঠান হৈছে। এই অনুষ্ঠানবিলাকত আমাৰ ৰাইজৰ উদ্দেশ্যে তেখেতে ভাৰ্চুৱেলি আৱাসিকভাৱে তেখেতৰ বক্তব্য আগবঢ়াই এই গোটেই আঁচনিখনৰ সম্পৰ্কত বিতংভাৱে ৰাইজক কৈছে আৰু ভৱিষ্যত পৰিকল্পনাৰ কথা কৈছে, চিন্তাৰ কথাও কৈছে। আৰু এইখন আঁচনিৰ আজি তেখেতৰ ভ্ৰমণে শুভাৰম্ভ কৰিছে। আৰু আমি নিশ্চিত যে বিশেষভাৱে দুখীয়া ৰাইজে এই আঁচনিখনৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ এই চৰকাৰখনে সদায় দুখীয়া ৰাইজৰ লগত আছে। দুখীয়া মানুহৰ য'ত যেনেকুৱা ধৰণৰ সমস্যাবিলাক আছে, এই সমস্যাবিলাক আন্তৰিকতাৰে সমাধান কৰাৰ কাৰণে সদায় চিন্তা কৰে আৰু পদক্ষেপ গ্ৰহণ কৰে। গতিকে আমি আশা ৰাখিম যে ভৱিষ্যতৰ দিনতো যাতে আমি আমাৰ বিশেষভাৱে দুখীয়া ৰাইজৰ যিখিনি সমস্যা থাকে, সেই সমস্যাখিনি যাতে আমি সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ। গতিকে পুনৰবাৰ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই অভিলাষী আঁচনিখনত বিশেষকৈ দুখীয়া ৰাইজৰ উদ্দেশ্যে যিখিনি সকাহ দিয়াৰ কাৰণে, অৰ্থনৈতিকভাৱে সকাহ দিয়াৰ কাৰণে যিখন আঁচনি গ্ৰহণ কৰিছে, তেখেতক মই আন্তৰিক আমি ওলাই দিওঁ